কাজাকিস্তানত অনুষ্ঠিত হোৱা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত ডিমুৰ যুৱক শশাংকৰ গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ লগতে অসমৰ আৰু শিৱসাগৰ জিলাৰ ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডিমুৰ পালিঙি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শশাংকৰ গগৈক বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষই উষ্ম আদৰণি জনোৱাৰ লগতে খেলুৱৈজনক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আদৰণি জনাবৰ বাবে একাডেমী মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ সন্মিলনী আৰু আগবঢ়াইছে। এই অনুষ্ঠানটি সকলোৱে সহযোগিতা আগবঢ়াই এজন সুযোগ্য সন্তান অদূৰ ভৱিষ্যতে আৰু যাতে তেওঁ ক্ৰীড়াত আগবাঢ়ি যায় তাৰ বাবে তেওঁক উৎসাহ প্ৰেৰণা আৰু মৰম মই কাজাকিস্তানত অনুষ্ঠিত হোৱা ৱৰ্ল্ড হেণ্ড টু হেণ্ড চেম্পিয়নশ্বিপত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'লোঁ। সকলোৰে আশীৰ্বাদ মৰমত আজি মই এইখিনি পৰ্যায় পাইছোঁ। বিশেষকৈ দেৱজিৎ ছাৰ, দীপাংকৰ ছাৰ আৰু মোৰ ছাৰসকল মানস ছাৰ, বৰ্ণালী মেম সকলোৰে আশীৰ্বাদত মই আজি ইমানখিনি মোৰ কাৰণে কৰিলে। তেওঁলোকে আজি যদি মোক ইমানখিনি প্ৰেক্টিচ নকৰোৱাহেঁতেন, ইমানখিনি মোৰ নিজৰ ভৰিৰ ওপৰত থিয় নকৰাহেঁতেন, আজি চাগে মই ইমানখিনি পৰ্যায় নাপালোগৈহেঁতেন। সেইকাৰণে বিশেষকৈ ছাৰ আৰু দেৱজিৎ ছাৰ, দীপাংকৰ ছাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কষ্টৰ ফলত আজি মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। মোৰ লগত অসমৰ পৰা আমাৰ চাৰিজন গৈছে আৰু ৰেফ্ৰী এজন দেৱজিৎ ছাৰ, টোটেল ৫জন গৈছিল। খেল আপোনাৰ ১৭খন দেশে অংশগ্ৰহণ কৰিছিল। মই এতিয়া পঢ়াটো মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। এতিয়া মই পঢ়াটো অকণমান ড্ৰপ দিছোঁ। আপোনাৰ কাজাকিস্তানত অনুষ্ঠিত হৈছিলে আপোনাৰ ২০ তাৰিখৰ পৰা ২৪ তাৰিখলৈকে।